টিকেট কাক দিব? টিকেট দিয়াটোতো ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ মানে দায়িত্ব। এতিয়া টিকেট কাক দিব অকল পল্লৱ দাই নহয়, বিহাৰী সমষ্টিত এতিয়া ভাৰতীয় জনতা পাৰ্টি হৈ প্ৰায় 6-7জন মানুহে টিকেট বিচাৰিছে। ধৰক পল্লৱ লোচন দাসে টিকেটে পালে, তেতিয়া আপুনি তেখেতক সহায় কৰিব নে কি কৰিব? তেতিয়া ভাৰতীয় জনতা পাৰ্টিক জিকাবলৈ সকলোৱে সহায় কৰিব। ভাৰতীয় জনতা পাৰ্টি জিকিব লাগে, বিজেপি জিকিব লাগে। বিহালী সমষ্টিত এতিয়া খালী হৈ গ'ল। তো মই ইলেকশ্যন যোৱাবাৰ খেলিছিলোঁৱেই, সেইবাৰে মই দলীয়ভাৱে মই সেইকাৰণে টিকেট বিচাৰিছোঁ বা বিচাৰিম বুলি মই ভাবিছোঁ। হয়। হয়, যোৱাবাৰ দেখা গৈছিলে যে আপুনি ৰঞ্জিত দত্তৰ এগেইনষ্টত ভোট খেলিলে আৰু বহু ভোট তেতিয়া কালেকশ্যন কৰিলে। এইবাৰ আপুনি বিজেপিৰ পৰা টিকেট বিচাৰিবলৈ গৈ আছে। হয়, মই যোৱাবাৰ নিৰ্দলীয়ভাৱে ইলেকশ্যন খেলিছিলোঁ, এইটো আপোনালোকে জানেই আৰু বিহালী সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজে প্ৰায় 24,000 ৰাইজে মোক আশীৰ্বাদ কৰিছিল। মই সাধাৰণ ইলেকশ্যনৰ প্ৰাকক্ষণত ভাৰতীয় জনতা পাৰ্টিত মই যোগদান কৰিলোঁ আৰু যোগদান কৰাৰ পিছত এই সমষ্টিৰে সন্মানীয় বিধায়কগৰাকী তেখেতে শোণিতপুৰ লোকসভা সমষ্টিলৈ সাংসদ হিচাপে নিৰ্বাচিত হ'ল আৰু যিহেতু বিহালী সমষ্টিত এতিয়া খালী হৈ গ'ল, তো মই ইলেকশ্যন যোৱাবাৰ খেলিছিলোঁৱেই, সেইবাৰে মই দলীয়ভাৱে মই সেইকাৰণে টিকেট বিচাৰিছোঁ বা বিচাৰিম বুলি মই ভাবিছোঁ। হয়, তো দেখা গ'ল যোৱাবাৰ যিজন MP পল্লৱ লোচন দাস তেখেতত চুকে কোণে কেম্পিং কৰি আছে, আপুনি একফালে কেম্পিং কৰি নিচিনা দেখা গৈ আছোঁ, আমি দেখিছোঁ। তো এতিয়া টিকেট কাক দিব? টিকেট দিয়াটোতো ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ মানে দায়িত্ব। এতিয়া টিকেট কাক দিব অকল পল্লৱ দাই নহয়, বিহাৰী সমষ্টিত এতিয়া ভাৰতীয় জনতা পাৰ্টি হৈ প্ৰায় 6-7জন মানুহে টিকেট বিচাৰিছে আৰু সকলোৰে এটা নৈতিক দায়িত্ব আছে বা কৰ্তব্য আছে বা অধিকাৰ আছে। টিকেট কাক দিয়ে নিদিয়ে সেইটো মাননীয় মুখ্যমন্ত্ৰীদেৱ আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দই জানিব ওপৰ মহলৰ। কিন্তু সকলোৱে যে ভাৰতীয় জনতা পাৰ্টিৰ হাত মজবুত কৰিবলৈ ওলাইছে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ হাত মজবুত কৰাৰ অৰ্থেহে বিহালী সমষ্টিত চুকে কোণে কাম কৰি আছে। ধৰক পল্লৱ লোচন দাসে টিকেটে পালে, তেতিয়া আপুনি তেখেতক সহায় কৰিব নে কি কৰিব? তেতিয়া ভাৰতীয় জনতা পাৰ্টিক জিকাবলৈ সকলোৱে সহায় কৰিব। ভাৰতীয় জনতা পাৰ্টি জিকিব লাগে, বিজেপি জিকিব লাগে। গতিকে এই জিকাৰ ক্ষেত্ৰত সকলোৱে হাত ধৰি চবেই সহায় কৰিব। Assam Focus.